আমাৰ ৰাজ্যিক মহিলা আয়োগ আৰু আমাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি এটা মহিলাসকলৰ সুৰক্ষা আৰু আমাৰ যাতে আমাৰ যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হওক বা অসম চৰকাৰৰ আঁচনিয়ে হওক অথবা আমাৰ মহিলাসকলৰ আমাৰ ভাৰতীয় সংবিধানত যি অধিকাৰ আছে বা আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত যি অধিকাৰ ন্যায়সমূহ আছে মহিলাসকলৰ কাৰণে এই গোটেই বস্তুবিলাক সামৰি আমি এটা বাইক ৰেলী কৰিছোঁ বিশ্বাস যাত্ৰা আৰু আমাৰ টেগলাইনটো হৈছে ভৰসা ৰাখক বিশ্বাস কৰক ভৰসা ৰাখক আৰু এই ৰেলীটো আমাৰ আজি সৰুসজাইৰ পৰা আৰম্ভ হ'ব আৰু ক্ৰমে আমি 4খন জিলা মৰিগাঁও নগাঁও গোলাঘাট যোৰহাট এই 4খন ডিষ্ট্ৰিক্ট আমি সামৰিম আৰু ৰাজ্যিক মহিলা আয়োগৰ যেটো আমাৰ এটা সুন্দৰ এটা ব্যৱস্থাপনা আছে যে এগৰাকী সাধাৰণ মহিলা হওক বা অন্যান্য যিকোনো শ্ৰেণীৰ মহিলাই হওক কিবা কাৰণত যদি নাৰী নিৰ্যাতনত তেওঁ বলি হৈছে বা কোনো অত্যাচাৰত বলি হৈছে যৌন শোষণ বা এনেকুৱা ধৰণৰ যদি কিবা তেওঁ যদি মানসিকভাৱে যদি তেওঁ অত্যাচাৰৰ সন্মুখীন হৈছে তেতিয়াহ'লে মহিলা আয়োগত আপোনালোকে যোগাযোগ কৰক গতিকে আমাৰ যেনেকৈ গুৱাহাটীত এটা আমাৰ কাৰ্যালয় আছে ঠিক তেনেদৰে ডিষ্ট্ৰিক্টসমূহতো আছে ব্লক লেভেলত আছে গতিকে আমি প্ৰথমটো একদম বেছিক মহিলা আয়োগৰ পৰা আমাৰ সকলো শ্ৰেণীৰ মহিলাসকলে কেনেকৈ লাভান্বিত হ'ব এই ধৰণৰ বিষয়বিলাক লৈ পেলাই আমি আগবাঢ়িম আমাৰ এটা নাম্বাৰ এটাও মুকলি হৈছে যেটো হোৱাটছআপ নাম্বাৰ এটা সেইটো ইতিমধ্যে আমাৰ ৱেবছাইটতো আছে আৰু আমাৰ ছ'চিয়েল মিডিয়াতো আমি দিছোঁ আৰু 181 এটা হেল্পলাইন নম্বৰ কেন্দ্ৰীয় চৰকাৰৰ শিশু আৰু মহিলা আমাৰ মন্ত্ৰালয়ৰ পৰা সেই 181ত যিকোনো মহিলা তৎকালীনভাৱে যদি কিবা নিৰ্যাতন বা কিবা অত্যাচাৰৰ মুখামুখি হৈছে তেওঁলোকে এই নাম্বাৰটোত কল কৰি তেওঁলোকে সুবিধাখিনি গ্ৰহণ কৰিব পাৰিব গতিকে এই বেছিক বস্তুখিনি লৈ পেলাই আমি যাত্ৰাটো কৰিছোঁ বিশ্বাস যাত্ৰা গতিকে মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাটা যদি নিশ্চিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বাইক ৰেলীটো কৰিছোঁ আমি সৰুসজাইৰ পৰা আমি ষ্টাৰ্ট কৰিম মৰিগাঁৱত আৰু আমি মৰিগাঁৱত আমি এখন আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত এখন বৈঠক আছে তাৰপিছতে আমি সমান্তৰালভাৱে তাতে এখন আমি সজাগতামূলক সভাৰ আয়োজন কৰিছোঁ আৰু আজিয়ে আমি নগাঁৱলৈকে যাম আৰু নগাঁৱত আমাৰ অহাকাইলৈ একে ষ্ট্ৰাকচাৰতে আমাৰ সভাসমূহ হ'ব তাৰপিছত আমি গোলাঘাট যাম তাৰপিছত যোৰহাটত আমি শেষ কৰিম প্ৰথম পৰ্যায়ত আমাৰ বিশ্বাস যাত্ৰা এই 4খন জিলা সামৰি লোৱা হৈছে পিছৰ পৰ্যায়ত আমি প্ৰত্যেকখন জিলাত এনেকৈ বাইক ৰেলী কৰি পেলাই যাম আজি আমাৰ এই গোটেই বাইক ৰেলীটোত আমাৰ 16 গৰাকী আমাৰ বাইক ৰাইডাৰ্ছ থাকিব আমাৰ 10 গৰাকী ফিমেল আৰু বাকি 6 গৰাকী আমাৰ মেল থাকিব আৰু আমি আশা ৰাখিছোঁ যে এইটো কেৱল মাত্ৰ এটা বাইক ৰেলীয়ে নহয় এই বাইক ৰেলীটোৰ জৰিয়তে আমাৰ আত্মবিশ্বাস আমাৰ মহিলাসকলৰ মৰ্যাদা আমাৰ সন্মানে জীয়াই থকাৰ যেটো আমাৰ শক্তি মানসিক শক্তি এই গোটেইবিলাক সামৰি আমি এই বাইক ৰেলীটো কৰিছোঁ গতিকে প্ৰত্যেকগৰাকী মহিলাই ভয় নকৰিব চিন্তা নকৰিব প্লিজ আহক মহিলা আয়োগত যোগাযোগ কৰক ধন্যবাদ আজি আমি ইয়াৰ পৰা যাম গৈ প্ৰথমতে জুবিনদাৰ আশীৰ্বাদ ল'ম জুবিনদাৰ ক্ষেত্ৰত যাম তাৰ পৰা আমি মৰিগাঁও যাম নগাঁও যাম তাৰপিছত এনেকৈ কাজিৰঙা গোলাঘাট আৰু যোৰহাট এনেকুৱা এটা খুব সুন্দৰ ৰাইড হ'ব আমাৰ অসমৰ যিমানখিনি ৰাইডাৰ আছে যোনে বাইক চলাই বিভিন্ন ঠাই ফুৰিয়ে কণ্টেণ্ট বনায় সেই সকলো আহিছে বেছিভাগ এটা ছোৱালী ৰাইডাৰ বেছি আছে গাৰ্ল ৰাইডাৰ বেছি ফিমেল ৰাইডাৰ বেছি আছে আৰু এটা খুব সুন্দৰ মেছেজ লৈ আমি ৰাইড গৈ আছোঁ এইটো 181 যেটো বায়ে ক'লে আংগুলতা বায়ে 181 নম্বৰটো বহুতে নাজানে মানে ছোৱালীবোৰে বহুতে জানে 100 ডাইল যেনেকৈ জানে কিন্তু 181 ইমান বেছি মানুহে নাজানে যে 181 ছোৱালীবোৰৰ বাবে এটা অস্ত্ৰ হয় মানে এটা নম্বৰ নহয় যেটো নম্বৰত ফোন কৰিলে আপোনালোকৰ ছোৱালী মানুহৰ যিকোনো ধৰণৰ সমস্যাৰ সমাধান পাব পাৰে ওমেন কমিশ্যনটো এতিয়া বহুত বেছি ষ্ট্ৰিক্ট হৈছে আৰু কেছবোৰো ভালকৈ সলভ কৰিবলৈ বাহঁতে চেষ্টা কৰি আছে তে আমিও ৰাইড কৰি বিভিন্ন ঠাই ঘূৰি ফুৰোঁ আৰু এক্সপ্ল'ৰ কৰোঁ বিভিন্ন ঠাই কিন্তু এইবাৰ আমি এটা ছ'চিয়েল মেছেজ লৈ পেলাই ৰাইডত গৈ আছোঁ নাৰী সুৰক্ষাৰ ওপৰত মেছেজ লৈ পেলাই আমি ৰাইডত গৈ আছোঁ যিকোনো ধৰণৰ ছোৱালী মানুহৰ প্ৰব্লেম হ'লে 181ত কল কৰিব লগতে আমি জুবিন দাকো ট্ৰিবিউট দি এই ৰাইডটো কৰি আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ